মাহে 1.5 লাখ টকা ঘৰৰ পৰাই উপাৰ্জন কৰে লখিমপুৰৰ এহাল স্বামী স্ত্ৰীয়ে। আমাৰ মানে 1,20,000 মান হয়গৈ। হয় মোতকৈ তেওঁ বেছি হয় অলপ, কাৰণ তেওঁ কাপোৰৰ যে এযোৰ কাপোৰতে 8,000, 10,000, 12,000 এনেকুৱাকৈ বিক্ৰী হয়তো। মোৰ এইবিলাক 200, 300, 500, 600 এনেকুৱাকৈ বেছি নাই। তাকে যেনিবা সৰহকৈ বস্তুবিলাক বিচাৰে যে। বোৱা কাপোৰ আৰু বাঁহৰ সামগ্ৰী বনাই স্বাৱলম্বী হৈছে এই দম্পতীহাল। বিয়াৰ কেইবছৰমান পাছতে সন্তানৰ ভৱিষ্যতৰ কথা ভাবি দিব্যজ্যোতি হাতীবৰুৱা নামৰ মহিলাগৰাকীয়ে আৰম্ভ কৰিছিল কাপোৰৰ ব্যৱসায়। 4টা ল'ৰা ছোৱালী হয়। তেওঁলোকক পঢ়ুৱাবলৈতো বহুত কষ্ট, গতিকে এইকণ নকৰিলে মই পঢ়ুৱাবতো নোৱাৰোঁ, এজন মানুহৰ ওপৰতো নহ'ব। সেইকাৰণে মানে ভাবিলোঁ যে দোকান এখন খুলি মই কাপোৰৰ আছে সেইখিনি মানে বিদ্যাটো থকাৰ কাৰণে মই বৈ মই বিকি পেলানি ল'ৰা ছোৱালীক মানে ধুনীয়াকৈ পঢ়ুৱালোঁ। ইয়াৰ পাছতে তেওঁ বেংকৰ পৰা ৭৫,০০০ টকাৰ এটা লোন লৈ সৰুকৈ ঘৰতেই আৰম্ভ কৰিলে এখন বিপণী। কৰ্মজ্যোতি আঁচনিৰ ফালৰ পৰা মোক ৭৫,০০০ লোন এটা দিছিলে। হয়, সেই লোনটোৱে মোৰ জীৱন সলাইছে বুলি ভাবোঁ। ৭৫,০০০ টকাৰে মই এটা মানে তাঁতৰশালৰ ঘৰ বনালোঁ। ঘৰ বনাই তাৰপৰা সূতা আনিলোঁ, সূতা আনি কাপোৰ বোৱাত লাগি গ'লোঁ। কাপোৰ বোৱাত লাগি গৈ মই লোনটো ডাঙৰ কৰিবলৈ বিচাৰিছোঁ। তাৰমানে প্ৰথমে আছিলে 2খন শাল, আকৌ এখন ল'লোঁ, 4খন শাল হৈ গ'ল। 4খন শালত মই কাপোৰ ববলৈ লগাই দিলোঁ শিপিনীসকলক, গাঁৱৰে ছোৱালী বোৱাৰী চবকে লগাই দিলোঁ। লগাই দিয়াৰ পিছত আৰু ব্যৱসায় অলপ ডাঙৰ হৈ গৈ আছে। মোক কাষ্টমাৰ ঘৰলৈও আহিবলৈ ল'লে। তেতিয়া ভাবিলোঁ যে ঘৰত বেচাতকৈ মই দোকানতে বেচোঁ, দোকানখনত বেচিলে আৰু 2টামান কাষ্টমাৰ বেছিকৈ পাম। এই ব্যৱসায়ত প্ৰথম অৱস্থাত বহু কষ্ট হৈছিল যদিও হাৰ মনা নাছিল দিব্যজ্যোতি হাতীবৰুৱা নামৰ মহিলাগৰাকীয়ে। সমস্যা আহে, বহুত সমস্যা আহিছিলে, মানে কেলে বহুত কষ্ট কৰিবলগীয়া হৈছিলে। কাৰণ প্ৰথম অৱস্থাত কষ্ট কৰিলোঁ যেনেকৈ আৰু ফল পালোঁ বাৰু তেনেকৈ দেই। কষ্ট হৈছিলে মানে আজি ধৰক ধূপ হিচাপে সূতা আনিবলৈ অকণমান কষ্ট হৈছিলে। আৰু শালতে মোৰ ৭৫,০০০ টকানো বাৰু কিমান পইচা মোৰ শালতে গুচি গ'ল। 4খন শাল কিনলতে গুচি গ'ল। ঘৰৰ টিং পাত, বাৰান্দা এনেকৈ তাঁতৰশাল পাতাত বহুতখিনি গুচি গ'ল। অলপ সূতা আনি ইমান নাজানিছিলোঁ মানে। তেতিয়া মোৰ লোকচানো হৈছিলে, বিশেষ ভবাও নাছিলোঁ যে এইটো বস্তু ইমান দাম হয় বুলি। কম দামতে দি দিবলগীয়া হ'ল, কিন্তু এই লোকচানো হৈছিলে বাৰু। তথাপিতো মই হাৰ মনা নাই। লগতে তেওঁৰ স্বামী ইন্দ্ৰেশ্বৰ হাতীবৰুৱাই ৰৈ নাথাকি বনাবলৈ আৰম্ভ কৰিলে ইটোৰ পাছত সিটো বাঁহৰ সামগ্ৰী। মই মানে বাঁহৰ কাঠি কামবিলাক কৰোঁ, বাঁহৰ বস্তু চব বনাব জানো। মই হাতেৰে নিজে বনাওঁ ধুনীয়াকৈ বনাওঁ। কোনোবাই ঘৰলৈ আহিলে দেখিলে এইটো বৰ ধুনীয়া হৈছে যে, হেৰা মোক দিয়াচোন, কিমান দাম? দিবা 200 টকা দিবা, এনেকৈ কয়। তাৰপৰা দেখোঁ এইটো হ'ব দিয়া, মই 300 দি দিম, তুমি খালি বনাই দিয়া, এনেকৈ কৰিলে। তো ভাবিলোঁ যে মনটো ভাল লাগি যায়, আৰে বস্তুকেইটা বনাইছোঁ পটককৈ এনেকৈ যদি বিচাৰে ঠিক আছে, মই দোকানখনতে আৰম্ভ কৰি দিওঁ। দোকানখন যেতিয়া আৰম্ভ কৰি দিলোঁ তেতিয়া ইজোৱা আহে সিজোৱা বস্তু দিবই নোৱাৰা হৈ থাকিলোঁ। বনাবলৈ মানে এভেইলেবল লাগে এতিয়া বস্তু। এতিয়া মই বনাওঁ কমকৈ, সপ্তাহত মানে 10টা 12টা উলিয়াব পাৰোঁ যেন তেনে। তাৰপিছত এনেকৈ ভাবিলোঁ যে নহয়, মই আৰু এজন মানুহ কণ্টেক্ট কৰিলোঁ। তাৰপৰা ওলাই গৈ বাহিৰলৈ গৈ 2জন মানুহ কণ্টেক্ট কৰিলোঁ। কণ্টেক্ট কৰি পেলাই তেখেতলোকৰ হতুৱাই অলপ বনাওঁ ইমাৰ্জেঞ্চি বস্তুখিনি। অকলেতো সিমান সম্ভৱ নহয়তো, কাৰণ 1টা 2টাকৈ বনাই থকা হয়। তাৰপৰা ব্যৱসায়টোলৈ ওলাই অহাৰ লগে লগে এতিয়া মানুহ কাষ্টমাৰ চব ফালৰ পৰা ৰেগুলাৰ আহিবলৈ ল'লে। ৰেগুলাৰ আহিবলৈ এতিয়া বনাবলৈ এতিয়া উপায় নাপাওঁ, দিনে ৰাতিয়ে বনাওঁ, 1 ছেকেণ্ড ৰখিবলৈ টাইম নাপাওঁ। ইমান ধুনীয়া কাষ্টমাৰবোৰ আহে, ভালো লাগে। বিশেষ মানে যিটো বস্তুত মানে 100 টকা দি বেলেগৰ পৰা আনো, তাত আমি 20 টকা এটা হ'লেও কমিশ্যন পাওঁ। তাৰমানে একো লছ নাই। লাহে লাহে দুয়ো এতিয়া আগুৱাই গৈছে সফলতাৰ দিশে। তেওঁলোকে এই ব্যৱসায়ৰে সংস্থাপন দিছে কেইবাটাও পৰিয়ালক। বেলেগে উপকৃত হৈ আছে 4-5জন মানুহ। তেনেকৈ মোৰ পৰা 5-6খন ঘৰ চলি আছে। তেখেতলোকৰ ল'ৰা ছোৱালী আছে, কেতিয়াবা উপঞ্চি দিবলগীয়া হয়। সংস্থাপন এতিয়া তেওঁ 2-3জনী ছোৱালী এতিয়া সংস্থাপন দি আছে। মাহে কাপোৰ বৈ আছে, 1500 2000 টকা পাই আছে। তেওঁলোকো ধুনীয়াকৈ চলি আছে, তেওঁলোকৰ ঘৰখনো চলি আছে। মই দি আছোঁ, মোৰ ফালৰ পৰা চলি আছে। গতিকে এনেকৈ কাম কৰিলে মানুহ কাৰো বিপদ নহয়, কোনো অসুবিধা নহয়। সকলোৱে মানে নিজে মিলিজুলি কৰিব পাৰিলে নিজৰ কাৰণে বহুত ভাল। আৰু
বেপাৰটো কৰি ভাল লাগে আচলতে তেওঁলোকৰ মতে দেখাত সৰু যেন লাগিলেও যথেষ্ট উপকৃত হ'ব পাৰি এনেধৰণৰ ব্যৱসায়ৰ পৰা দেখিবলৈ সাধাৰণ কিন্তু এতিয়া আমি যে ইমান ধুনীয়াকৈ ইমানটো পইচা ঘটি আছোঁ বাহিৰৰ পৰা দেখা নাযায় দেখা নাযায় কিন্তু স্বাৱলম্বী হৈছোঁ আমিয়ে হৈছোঁ এতিয়া মানুহজনে মই দুইজন হৈছোঁ এতিয়া বহু অসমীয়াৰ প্ৰেৰণা হৈ পৰিছে লখিমপুৰ মাহৰৰ এই দম্পতীহাল ব্যুৰ' ৰিপৰ্ট লখিমপুৰ টুডে